প্ৰথমতে আপোনালোকৰ জৰিয়তে সমূহ ৰাইজক ইংৰাজী নৱবৰ্ষ 2025 চনৰ শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যে আগন্তুক যি 2025 বৰ্ষ এই 25 বৰ্ষই সকলোৰে বাবে হাঁহি বিৰিঙাই আনিব, সকলোৰে মাজত শান্তি ভাতৃত্ববোধ বজাই ৰখাৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু আগন্তুক দিনবোৰ যাতে আমি মিলিজুলি থাকিব পাৰোঁ, সকলো ৰাইজৰ যাতে মনৰ আশা ভগৱানে পূৰণ কৰে, সকলো যাতে সুখে শান্তিৰে থাকিব পাৰে তাৰ কাৰণে নেদেখাজনৰ ওচৰত মই ভগৱানৰ ওচৰত মই আল্লাহৰ ওচৰত মই কামনা কৰিছোঁ আৰু আশা কৰিছোঁ যে আমাৰ মাজত পূৰ্বৰ দৰে যি আমাৰ সাতাম পুৰুষীয়া ভাতৃত্ববোধৰ এনাজৰীডাল আছিল, এই এনাজৰীডাল কোনো অপশক্তিয়ে যাতে ছিঙিব নোৱাৰে, কোনো যাতে ভাঙিব নোৱাৰে, তাৰ কাৰণে আমি সকলো জাতি জনগোষ্ঠী আমি কাম কৰিব লাগিব। তাকেই পুনৰবাৰ আপোনালোকৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমিও নেমচুৰ ফালৰ পৰা আগন্তুক দিনবোৰত ৰাইজৰ স্বাৰ্থত আমি কেনেকৈ কাম কৰিব পাৰোঁ, কেনেকৈ সাগৰৰ ঢৌৰ বিপৰীতে আমি পাহাৰ হিচাপে থিয় দিব পাৰোঁ, কেনেকৈ ন্যায় নিৰাপত্তা আৰু নিজৰ যি সমস্যা আছে এই সমস্যাসমূহৰ কাৰণে আমি কাম কৰিব পাৰোঁ, তাৰ কাৰণে আমি নেমচুৱে কাম কৰি যাম। হয়, এতিয়া যিহেতু জানুৱাৰী উপলক্ষে নতুন বছৰ উপলক্ষে দেখা যায় বনভোজ খাবলৈ যায় আৰু দেখা যায় একাংশ ব্যক্তিয়ে বনভোজ খাব গৈ পেলাই কুসংস্কাৰ বিয়পায় সমাজত আৰু ইয়াৰ লগে লগে দেখা যায় মদ্যপান কৰি মটৰচাইকেল গাড়ী চলায় আৰু সেই মুহূৰ্তত দেখা যায় বহুতে মাতৃ দেউতাই নিজৰ সন্তানক হেৰাবলগীয়া হয়। গতিকে মানে এইটো বৰ গুৰুত্বপূৰ্ণ কথা আৰু এইবাৰ এটা ৰেকৰ্ড 2024 চনৰ বৰ্ষৰ যি অন্তিমটো দিন আছিল, সেই অন্তিমটো নিশাত আমি ক'ৰবাতো অসমৰ আমি এই মদ খাই দুৰ্ঘটনাত মৃত্যু বৰণ কৰা আমি বাতৰি শুনিবলৈ পোৱা নাই। এইটো খুব ভাল কথা, এইটো ৰেকৰ্ড হৈছে চাগে, কাৰণ প্ৰত্যেকবাৰে আমি শুনিবলৈ পাওঁ, সংবাদ মাধ্যমৰ জৰিয়তে দেখিবলৈ পাওঁ যে মানুহ মদ খাই মৃত্যু হৈছে। এইবাৰ এটা সঁচা কথা যে অসম আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিব লাগিব, অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিব লাগিব যে চৰকাৰ আৰু পুলিচ প্ৰশাসন নিজে দিনে ৰাতিয়ে তেওঁলোকে কষ্ট কৰিছে, গতিকে তেওঁলোকক ধন্যবাদ জনাইছোঁ, চেলুট জনাইছোঁ। আৰু আপুনি কোৱা কথাটো ঠিকেই যে চাওক, মদ খাই মাতলামি কৰিব নালাগে, মদ খাই উৎপাত অতপালি কৰিব নালাগে। মদ মানুহে খায়, যিসকলে খায় তেওঁলোকৰ কাৰণে ভাল, গতিকে মদ খাই গাড়ী চলাব নালাগে। তাৰ উপৰি যিসকল গাড়ী চালক, সেই গাড়ী চালকসকলৰ প্ৰতি যিসকল বনভোজলৈ যায় বনভোজ যাত্ৰীসকলে নজৰ ৰাখিব লাগে যে যাতে ড্ৰাইভাৰে বা গাড়ী চালকজনে মদ সেৱন নকৰে, কাৰণ তেওঁৰ ওপৰতেই সমূহ নিৰ্ভৰ কৰে। গতিকে যাত্ৰীসকলে বা বনভোজ যাত্ৰীসকলে ড্ৰাইভাৰ যাতে মদ নাখায় বা মদ খাবলৈ নিদিয়ে তাৰ প্ৰতি দৃষ্টি ৰাখিব লাগে আৰু যাতে তীব্ৰ বেগেৰে গাড়ী নচলায়। কুঁৱলীৰ বতৰ, এয়া বৰ্তমান ঠাণ্ডাৰ বতৰ, তাৰ প্ৰতিও আমি সকলোৱে নজৰ ৰাখিব লাগে আৰু পাৰিলে আমি এয়া যি মদ এয়া এৰিব লাগে, ড্ৰাগছ গাঞ্জা মদ ইত্যাদি সকলো বেয়া বস্তু এৰিব লাগে। সমাজৰ পৰা আগন্তুক দিনত মই এটা আহ্বান জনাম যে সকলোৱে মিলিজুলি আমি শান্তিৰ অসম গঢ়িব লাগে, আমি ভাতৃত্ববোধৰ অসম গঢ়িব লাগে আৰু সমাজৰ পৰা অপসংস্কাৰ, কুসংস্কাৰ, নিচাজাতীয় দ্ৰব্য, অলাগতিয়াল দ্ৰব্য, আমাৰ সমাজৰ কাৰণে স্বাস্থ্যৰ কাৰণে বেআইনী দ্ৰব্যসমূহ যাতে আমি ত্যাগ কৰোঁ, তাকে কামনা কৰি পুনৰবাৰ নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আগন্তুক ফেব্ৰুৱাৰী মাহত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা, এতিয়া যিহেতু জানুৱাৰীৰ লগতে ফেব্ৰুৱাৰী মাহ, এই বনভোজ যিটো এটা উত্থান, যিটো মেলা নিচিনাকৈ বনভোজত গৈ আছে, তাৰ ওপৰত তেনেকৈ ক্ষতি হ'ব পাৰে নেকি পৰীক্ষাৰ? আৰু চাওক, আমি দেখিবলৈ পাইছোঁ যে অকল বনভোজে নহয়, কিছুমান অঞ্চলত দিনে নিশাই ডিজে লগাই গান বাজানা চলাই আছে আৰু বনভোজত পাৰিলে ছাত্ৰ ছাত্ৰীসকল বনভোজত যাবই নালাগে। আৰু এই যে আমাৰ বিশেষকৈ সংখ্যালঘু অঞ্চলবিলাকত যি ডিজে লগাই গান, যাত্ৰা পাৰ্টি, জোৱা ইত্যাদি চলি আছে, এইবোৰ বন্ধ কৰিব লাগে। এইবোৰ অকল পুলিচে বন্ধ কৰিব লাগে, ৰাইজেও ইয়াত সহযোগ কৰিব লাগে আৰু বিভিন্ন দল সংগঠন আছে যাতে আমাৰ সমাজত এই ডিজে বজোৱা প্ৰথাটো, মাইক বজোৱা প্ৰথাটো বা যাত্ৰা গানৰ যিটো প্ৰথা আছে, এইবোৰ বন্ধ কৰাৰ কাৰণে কঠোৰ সংগ্ৰাম কৰিব লাগে। আমাৰ নেমচুৰ কৰ্মকৰ্তাসকলক মই অনুৰোধ জনাইছোঁ যে ডিজে বজোৱা, যাত্ৰা পাৰ্টি, জুৱা, তীৰ, মদ ইত্যাদিৰ বিৰুদ্ধে তেওঁলোকে কঠোৰভাৱে কাম কৰিব লাগে।
তাৰোপৰি ছাত্ৰ ছাত্ৰীসকল বা অভিভাৱকসকলে বনভোজৰ গুৰুত্ব নিদি তেওঁলোকে পৰীক্ষাৰ ওপৰত গুৰুত্ব দিব লাগে। কাৰণ আমি পৰীক্ষাটো বছৰত এবাৰহে পাওঁ, ঠিক বনভোজো এবাৰ পাওঁ, কিন্তু বনভোজ আমি প্ৰতিবাৰেই খাব পাৰিম। কিন্তু যদি ভালকৈ আমি লিখা পঢ়া কৰোঁ, বনভোজ কিছু সময় এৰি বনভোজ ত্যাগ কৰি, তেতিয়াহ'লে আমি এটা ভাল ফল পাম। আমি নিজৰ বা অসমৰ কাৰণে বা নিজৰ গাঁওখনৰ কাৰণে আমি এটা গৌৰৱ কৰি আনিব পাৰিম। গতিকে বনভোজৰ প্ৰতি গুৰুত্ব নিদি কিতাপ বা লিখা পঢ়াৰ ওপৰত গুৰুত্ব দিবলৈ মই ছাত্ৰ ছাত্ৰীসকলক নেমছৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ।